চামগুৰিৰ হাতীপুখুৰীত এআইইউডিএফৰ বিশাল যোগদান কাৰ্যসূচী। ৫৮ নং চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত হাজী আব্দুল ছামাদ মেমৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল হাতীপুখুৰীত আজি এআইইউডিএফ দলৰ এক বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত সভাত প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ সৈতে প্ৰায় ২,০০০ৰ অধিক ৰাইজে আনুষ্ঠানিকভাৱে এআইইউডিএফ দলত যোগদান কৰে। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধিং বিধানসভা সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলাম, লগতে নগাঁও জিলাৰ এআইইউডিএফৰ সভাপতি মতিউৰ ৰহমান আৰু নগাঁও জিলাৰ যুৱ মৰ্চাৰ সভাপতি হবিবুৰ ৰহমানো সভাত উপস্থিত থাকে। বৃহৎ সংখ্যক ৰাইজৰ এই যোগদানে চামগুৰি সমষ্টিত এআইইউডিএফ দলৰ সাংগঠনিক শক্তি অধিক দৃঢ় হোৱাৰ ইংগিত দিছে। না, এইটো চামগুৰি সমষ্টি আমাৰ যথেষ্ট এটা ভাল প্ৰভাৱ পৰিব। আজি আমাৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ চাহাব আমাৰ দলত যোগদান কৰাৰ পিছত আজি ইয়াতো হাজাৰ হাজাৰ মানুহ সমবেত হৈছে, তেখেতৰ লগত যোগদান কৰিছে এআইইউডিএফ দলত। আৰু চামগুৰি সমষ্টিত আমাৰ এইফালে অলপ সাংগঠনিক ভেটিটো অলপ দুৰ্বল আছিল আৰু এতিয়াৰ পৰা যথেষ্ট শক্তিশালী হ'ব। হাজাৰ হাজাৰ মানুহ তেখেতৰ লগত আজি যোগদান কৰিছে আৰু আমি ভাবোঁ যে বৰ্তমান যিটো প্ৰেক্ষাপট, এই প্ৰেক্ষাপটত এআইইউডিএফ দলৰ এনেও প্ৰাসংগিকতা বৃদ্ধি পাইছে। চামগুৰি সমষ্টিৰ বহুত মানুহে আগৰ পৰাই কৈ আছে যে এইবাৰ আমি কংগ্ৰেছ নকৰোঁ, আমি চামগুৰিত এআইইউডিএফ দলক ভোট দিম। এতিয়া বিশেষকৈ বিজেপি দলে যিটো অত্যাচাৰ আৰম্ভ কৰিছে, আজি অসমৰ মুছলমানসকলক ৰাষ্ট্ৰবিহীন নাগৰিক কৰাৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। নতুনকৈ ভোটাৰ লিষ্টৰ যিটো এছআৰ চলি আছে, সেই এছআৰত এতিয়া ৰাতিৰ ভিতৰতে শ লোকৰ নামত কমপ্লেইন দি আছে। আৰু আজিও মই কমপ্লেইন পাইছোঁ নগাঁও সদৰ সমষ্টিৰ ভুমৰাগুৰি, নগাঁও টাউনত, মিউনিচিপেলিটি এৰিয়াতো বহুত লোক জীৱিত মানুহক মৃত বুলি কৈ তেওঁলোকৰ নাম কৰ্তনৰ নটিচ আহিছে। সেই লোকসকলে নিজে গৈ পেলাই ইলেকশ্যন অফিচত হাজিৰ হৈছে, কৈছে আমি জীয়াই আছোঁ, আমাক মৃত কেনেকৈ বনালে। বহুত মানুহক কালি ৰাতিপুৱা ৯টা-১০টা বজাত কাৰোবাৰ ঘৰত নটিচ গ'ল, কালি হিয়াৰিং তেওঁলোকৰ নামত কমপ্লেইন আছে। সেই লোকসকল ঘৰত নাই, কোনোবা কামত ওলাই গৈছে। বিভিন্ন প্ৰকাৰে হাজাৰ হাজাৰ মানুহৰ নাম কৰ্তন কৰাৰ কাৰণে এটা অপচেষ্টা বিজেপিয়ে চলাই আছে। আৰু কংগ্ৰেছৰ দিনতো যেনেকৈ আমাৰ এই মাইনৰিটি মানুহসকলক এনে যধে মধে ডিভোটাৰ সজাই ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলক তাতে পক্ষপাতিত্বমূলকভাৱে বিদেশী সজাই হাজাৰ হাজাৰ লোকক তেওঁলোকে ডিটেনশ্যন কেম্পত বন্দী কৰিছিল। গতিকে বিজেপিয়ে হওক কংগ্ৰেছে হওক সদায় অত্যাচাৰটো মাইনৰিটি মানুহে বুজিব লাগে। কংগ্ৰেছৰ দিনত যেনেকৈ 83 চনত, 92, 2002, 2008, 2012-13 আৰু 2013-14 চনতো হাজাৰ হাজাৰ সংখ্যালঘু লোক গণহত্যাৰ বলি হৈছিল। কংগ্ৰেছে কোনো বিচাৰ নকৰিলে আৰু আৰক্ষীৰ দ্বাৰাও গুলিয়াই হত্যা কৰায়। কংগ্ৰেছ হওক বিজেপি হওক সদায় মাইনৰিটি মানুহক তেওঁলোকে অত্যাচাৰ কৰি শাসন চলাই। গতিকে ৰাইজে এইবিলাক কথা বুজি পাইছে। এতিয়া কংগ্ৰেছ আৰু বিজেপিক চামগুৰি সমষ্টিৰ ৰাইজেও বিদায় দিয়াৰ কাৰণে পণ বান্ধিছে আৰু এআইইউডিএফক সকলোৱে আঁকোৱালি লৈছে। আৰু সেইকাৰণে আমি এতিয়া এনেও এআইইউডিএফ দলৰ ঢৌ আগৰ পৰাই বলি আছিল আৰু আজি আব্দুল আজিজ চাহাবৰ যোগদানে আজি তাত এটা নতুন মাত্ৰা প্ৰদান কৰিলে। চামগুৰি সমষ্টি 2026-ত এআইইউডিএফৰ দখলত আহিব, আমি এইটো নিশ্চিতভাৱে আজি ক'ব পাৰোঁ। তানজিল হুছেইনে মিটিঙত কৈ আছে যে মোৰ দাদা আজিক আপোনালোকে ইলেকশ্যনৰ পিছত মাইনৰিটি বেল্টত কংগ্ৰেছৰ অৱস্থা কি হ'ব, এই কথাটো মই আপোনালোকক সুধিব লাগে। মই এইটো সোধা কথা লাগি কওকচোন। আপোনালোকে ভালদৰে বুজি আছে, যদি ৰেজাউল কৰিব আহি যায়, ময়ো গৈছো আৰু 2-4টা মানুহ তেনেকৈ আহি যায়, কংগ্ৰেছৰ অৱস্থাটো মাইনৰিটি বেল্টত অজেদ আলী চৌধুৰী কৈছিল নহয়, কোনো সংগঠন নাই যে আমাক কংগ্ৰেছক সোমাবলৈ নিদিয়ে মাইনৰিটি বেল্টত। মই সিদিনা এটা ভিডিঅ' এৰিছো নহয় যে অজেদ চাহাব মনত ৰাখিব, আমচুৱে যি সিদ্ধান্ত লয় আপোনালোকক সোমাব নিদিয়ে। আৰু প্ৰাক্তন সভাপতি হিচাপে ইয়াতে কোনো মানুহ নাই। এআইইউডিএফত প্ৰাক্তন আমচুৰ সভাপতি মই প্ৰথম জইন কৰিলো। দ্বিতীয় যদি ৰেজাউল কৰিব জইন কৰে পাৰ্টিটো, ৰেজাউল কৰিব যদি সোধে আজিৰ ডেটত, এটা ফোনতো মোক কয় যে দাদা কি কৰা যায়, মই কম আজমল চাহাব এজন পীৰ মানুহ, বুজুৰ্গ মানুহ, টকাৱালা মানুহ, পইচাৱালা মানুহ, ধাৰ্মিক মানুহ, সৎ মানুহ, যিজন মানুহে এনেকুৱা এটা অনুষ্ঠান আজমল ফাউণ্ডেশ্যন চলাই আছে য'ত হাজাৰ হাজাৰ মানে লাখ লাখ মানুহ কিয়ামতলৈকে প্ৰডাকশ্যন হ'ব। শিক্ষা জগতৰ ফালে তেখেত যি দাউতি কৰিছে আৰু সেইজন মানুহ আমাৰ দলপতি যদি হয়, বুজুৰ্গ মানুহ, আমাৰ যদি তাৰ আগৰ মৃত্যু আমাৰ জানাজাটো কৰে, হয়তো আমি জান্নাতি হৈ যাম। গতিকে আহা এই দলতে ৰাজনীতি কৰা, মোক যদি সোধে মই ইয়াতেই কম। আৰু তাৰ পিছত আমি যেতিয়া লাগি যাম, ভিতৰে ভিতৰে আমাৰ এটা গ্ৰাউণ্ড ৱৰ্ক আছে। আমচু যদি অলপ সহায় কৰে, যেনেকৈ যোৱা ইলেকশ্যনৰ বৰদলৈ আমচুৰ ল'ৰাবিলাকে যদি সহায় নকৰিলে তলে তলে, মই গম পাইছোতো, তেনেহ'লে বৰদলৈ হয়তো হাৰি গ'লে হয়।
এই আমচুৰ ল'ৰাবিলাকে যদি আজি আমাৰ ডিঙৰ MLA সহায় কৰিলেহেঁতেন আৰু 1 লাখ ভোট বেছি পালে হয়। গতিকে বৰদলৈ চাহাবকো আজি এই প্ৰেছ কনফাৰেন্সৰ জৰিয়তে সকীয়াই দিছো, সাৱধান, মুখেদি এনেকুৱা কথা নকব। ক'ৰ পৰা আহিছে, আপোনাৰ ঘৰ ক'ত, এনেকৈ ইয়াত হৈছে। মিয়া মুছলমানে আপোনাক ভোট নিদিলে আপোনাৰ নিচিনা মানুহ পাৰ্লামেণ্ট দুবাৰ যায়, জিন্দগীত যাব নোৱাৰিব। অহাবাৰ মই জীয়াই থাকিলে আপোনাক পাৰ্লামেণ্টত ইনশাল্লাহ যাব নিদিওঁ। আজি মই ঘোষণা কৰি দিলো। আৰু মই এতিয়া আজমল চাহাবৰ নেতৃত্বত AIUDF-ত যোগদান কৰিছো। এই সমষ্টিৰ প্ৰত্যেকটো মানুহে এই পাৰ্লামেণ্ট চেগমেণ্ট প্ৰত্যেকটো হিন্দু মুছলমান মানে মোক চিনি পায়। আৰু মই ৰাজনীতি জীৱনত হিন্দু মানুহৰ ভোট কম নাপাওঁ। যোৱা ইলেকশ্যনত আপুনি খতিয়ান তলব কৰক, আৰু আমাৰ এই নগাঁও পাৰ্লামেণ্টত মই যদি উঠি যাওঁ বহুত ইণ্টেলেকচুৱেল হিন্দু মানুহ, কাৰণ হিন্দু মানুহক, অসমীয়া হিন্দু মানুহক মই সদায় ৰেচপেক্ট কৰিছিলো। কাৰণ কি জানে, এইটোতো বৌদ্ধিক মহলৰ মানুহ, এওঁলোকৰ কালচাৰ আছে, কালচাৰেল কমিউনিটি, তাৰ লগত আমি কিয় কণ্টেষ্ট কৰিবলৈ যাম? এই কমিউনিটিত কি নাই কওক? সাহিত্যিক আছে, আমাৰ কেইটা সাহিত্যিক আছে? এই সব ধৰণৰ মানুহ আছে, শিক্ষা বিতৰণ আছে, কেইটা জাৰ্নেলিষ্ট আমাৰ আছে? অসমৰ মিয়া মুছলমানে বাহাদুৰি কৰি নহব ন? কেইজন জাৰ্নেলিষ্ট আছে, কেইজন লিখক আছে, কেইটা কিতাপ লিখিছে? আজি অসমীয়া মানুহে কিতাপ লিখি বাগৰি গৈছে, পঢ়া মানুহেই নাই। গতিকে মই আপোনালোকৰ জৰিয়তে আজি এটা মেছেজ দি পঢ়ালো। বৰদলৈ এই কথাটো কৈছো, মই বেয়া পাইছো। আৰু অপজিশ্যন লিডাৰে যিটো কথা কৈছে ৰেজাউল কৰিমক, মই খুব আঘাত পাইছো। ৰেজাউল কামলে কিবা এটা ভুল কৰিলেও সি হিচাপে ৰাজনৈতিক বাচ্চা মানুহ, খালি দলটোত গৈছে, 3 দিন পিছত ওলাই আহিব লগা হ'ল। কিন্তু তাৰ ফলটো পাব নহয়, এইটো মই জইন কৰি পেলালো। ৰেজাউল কামকে অপমান নকৰিলে মই হয়তো অলপ লেট কৰিলো হয়, কিন্তু মই সোনকালেই জইন কৰি দিলো। ধন্যবাদ। ৰাজনৈতিক জীৱনত